নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। এই ভিডিঅ'ত আপোনালোকে জানিব AFPF-ৰ যিকেইটা নতুন ভেকেঞ্চি আহিছে, AFPF-ৰ আৰু ফৰেষ্ট গাৰ্ডৰ যিটো নতুনকৈ ভেকেঞ্চি আহিছে। AFPF-ৰ আহিছে আপোনালোকৰ 405 আৰু ফৰেষ্ট গাৰ্ডৰ আহিছে আপোনালোকৰ 504। দুয়োটা মিলাই আপোনালোকৰ 909 ভেকেঞ্চি হৈ যায়। 909টা ভেকেঞ্চি নতুনকৈ ফৰেষ্ট গাৰ্ড আৰু AFPF কনষ্টেবলৰ ফালৰ পৰা আহিছে আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ ভেকেঞ্চি আছে ইয়াতে আৰু বিভিন্ন ধৰণৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ ভেকেঞ্চি এইটো এডভাৰটাইজমেণ্টত আপোনালোকে পাই যাব। আপোনালোকে যদি ইচ্ছুক হয় আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন, কিবা এক্সপিৰিয়েঞ্চ লাগিব নেকি, গোটেইখিনি এইটো ভিডিঅ'ৰ মাধ্যমে জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আপোনালোকে ইয়াতে চাব পাৰে ভেকেঞ্চি ডিটেইলছ দিয়া আছে। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 88টা আছে। এই যিকেইটা আছে এইটো হ'ল ফৰেষ্টাৰ গ্ৰেড 1 মেলৰ কাৰণে, মেল আৰু ফিমেল কাৰণে দুয়োটাৰ কাৰণে। আৰু গ্ৰেড পে যিটো আছে 6400 হয়, মানে 6400 গ্ৰেড পেৰ পৰা ষ্টাৰ্ট হ'ব। এইকেইটা বেচিক চেলাৰীটো মই পিছত জনাই দিম। এইটো গ্ৰেড পে হয়, মানে গ্ৰেড পেটো 6400 হয়। এইটো হয় ফৰেষ্টাৰ গ্ৰেড 1। তাৰপিছত থাকিব আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ ভেকেঞ্চি আছে 504, 504টা ভেকেঞ্চি আছে। আৰু এইটো ভেকেঞ্চিৰ কাৰণে গ্ৰেড পে যিটো আছে, গ্ৰেড পে এইটো হ'ল 5600। ইয়াতে ভেকেঞ্চি আছে অল টোটেল 504, 504টা। আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 193 মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 83, গোটেইকেইটা মিলাই 276 মেলৰ কাৰণে ভেকেঞ্চি হৈ যায়। বাকী কেটেগৰীকেইটা আপোনালোকে ইয়াতে চাব পাৰে। তাৰপিছত নেক্সট ভেকেঞ্চিটো হ'ল AFPF কনষ্টেবল। ইয়াতে 405 মানে 405টা ভেকেঞ্চি আছে আৰু এইটো যিটো গ্ৰেড পে হয় 5600 গ্ৰেড পেৰ ভেকেঞ্চি হয়। তাৰপিছতে আপোনালোকে এইটো এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি ক'বলৈ যায়, AFPF কনষ্টেবলৰ কাৰণে আপোনালোকৰ 10 পাছ বাঞ্ছনীয় হয় আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে ক্লাছ 12 পাছ লাগিব আপোনালোকে, তেতিয়াহে এপ্লাই কৰিব পাৰিব। ইয়াতে যিটো ভেকেঞ্চি আছে আনৰিজাৰ্ভ মেলৰ কাৰণে 116 ভেকেঞ্চি আছে আৰু ফিমেলৰ কাৰণে 13 ভেকেঞ্চি, গোটেইখিনি মিলাই 129 ভেকেঞ্চি আছে AFPF আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে। তাৰপিছতে আপোনালোকে চাব পাৰে টোটেল ভেকেঞ্চি 405, 405টা। তাৰপিছতে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে কিমান থাকিব গোটেইখিনি আপোনালোকক মই কৈ দিলোঁ। নেক্সট যিটো আছে এইটো হ'ল কনষ্টেবল WOWT। এইকেইটাৰ কাৰণে আপোনালোকক ছায়েন্স থকাটো হায়াৰ ছেকেণ্ডেৰী ছায়েন্স থাকিব লাগিব আৰু মেথছ, ফিজিক্স আৰু কেমেষ্ট্ৰি এই তিনিটা ছাবজেক্টত আপোনালোকৰ এটলিষ্ট 33% থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। অনলি ছায়েন্স কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰে, আৰ্টছ আৰু কমাৰ্চে নোৱাৰে। ইয়াতে ভেকেঞ্চি আছে 642 আৰু গ্ৰেড পে এইটো 6200কৈ গ্ৰেড পে হয়। তাৰপিছত এইকেইটা যিটো পষ্ট আছে AP আৰু কমিউনিকেশ্যনৰ পষ্ট হয়। APRৰ কাৰণে আপোনালোকৰ ছায়েন্স লাগিব, আপোনালোকে সকলোৱে জানে। তাৰপিছত এটা যিটো পষ্ট আছে, এটা পষ্টটো আপোনালোকৰ AP আৰু UB কনষ্টেবলৰ কাৰণে পষ্ট হয়। এইটোৰ কাৰণে আপোনালোকক ছায়েন্স লাগিব, ছায়েন্স নহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছতে আপোনালোকৰ চাব অফিচাৰ গ্ৰেড পে আপোনালোকৰ 6200 হয়। চাব অফিচাৰ কাৰণে এটা পষ্ট আছে, এটা পষ্ট আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে হয়। ইয়াতে যিকোনো কেটেগৰীৰ ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। তাৰপিছতে আপোনালোকে চাব পাৰে ফায়াৰমেনৰ পষ্ট আছে। ইয়াতে ফায়াৰমেনৰ পষ্ট আছে 337, আনৰিজাৰ্ভৰ কাৰণে 100 পষ্ট আছে। OBC MOBCৰ কাৰণে 115 পষ্ট আছে। বাকীখিনি ট্ৰাইবছ, আদিবাসী, SC ST আপোনালোকে চাব পাৰে। তাৰপিছতে যিটো ফায়াৰমেনৰ গ্ৰেড পে হয়, ফায়াৰমেনৰ গ্ৰেড পে হয় 5000, অলপ কম হয় গ্ৰেড পেটো বাকীগিলাৰ তুলনাত। তাৰপিছতে আপোনালোকে ইয়াৰে যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়া মই আপোনালোকক দেখুৱাই দি আছোঁ। এই যিটো মই আপোনালোক PDF দেখাই আছোঁ, PDFটো আপোনালোকে যদি বিচাৰে তলত ডেছক্ৰিপশ্যন বক্সত মোৰ হোৱাটছএপ চেনেল দিয়া থাকিব, নাইবা টেলিগ্ৰাম চেনেল দিয়া থাকিব, তাতে মই এই PDFটো পষ্ট কৰি দিম। আপোনালোকে তাৰ পৰা চাব পাৰিব গোটেই ডিটেইল নটিফিকেশ্যনটো। তাৰপিছতে গ্ৰেড 3 কনষ্টেবলৰ কাৰণে যিকেইটা আপোনালোকৰ পষ্ট আছে 733 পষ্ট আছে গ্ৰেড 3 কনষ্টেবলৰ কাৰণে। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে ইমানকেইটা আপোনালোকে চাব পাৰে 270 মেল ফিমেল মিলাই, আৰু টোটাল ৰিজাৰ্ভ আৰু আনৰিজাৰ্ভ মিলাই 718 পষ্ট আছে গ্ৰেড 3 কনষ্টেবলৰ কাৰণে। গ্ৰেড 3 কনষ্টেবলৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব মই আপোনালোকক জনাই আছোঁ। তাৰপিছতে আৰু এটা হেৰি আছে, বাকলাৰ বুলি এটা পষ্ট আছে, তাতে দুটা পষ্ট আছে, আনৰিজাৰ্ভ এটা আৰু OBC MOBCৰ কাৰণে এটা। এইখিনিতে আপোনালোকৰ নতুনকৈ এটা PDF আহিছে, নতুনকৈ এইকেইটা পষ্ট আহিছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া মই আপোনালোক জনাই দি আছোঁ। আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব, ৰেচিডেণ্ট আছাম হ'ব লাগিব, এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ লাগিব, গোটেইখিনি ইয়াতে আপোনালোক লাগিব। আৰু পষ্ট ৱাইজ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব মই আপোনালোকক জনাই আছোঁ। পোনপ্ৰথমে এইটো যিটো ফৰেষ্টাৰ গ্ৰেড 1 তাৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী লাগিব। তাৰপিছত চাব অফিচাৰৰ কাৰণে আপোনালোকক ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্সৰ পৰা
আপোনালোকৰ HSLC বা এইচএছ যিটো হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী আছে এইটো পাছ কৰিব লাগিব, নাইবা আপোনালোকৰ যিকোনো এটা যদি ডিগ্ৰী থাকে কম্পিউটাৰ ছায়েন্সত, তেনেহ'লে আপোনালোকে ইয়াতে কৰিব পাৰিব। তাৰপিছত ফায়াৰমেন ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে আপোনালোকৰ হেৰি লাগিব, HS লাগিব, ছায়েন্সৰ পৰা পাছ কৰিব লাগিব। ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনালোকক 10+2 ইকুইভেলেণ্ট লাগিব, যিকোনো বৰ্ডৰ পৰা ইনষ্টিটিউটৰ পৰা কৰিলে হৈ যাব। এইখিনি আপোনালোকে চাব পাৰে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া। মই আপোনালোকৰ এই যিটো PDF আছে এভেইলেবল কৰাই দিম টেলিগ্ৰাম চেনেলত, আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। তো আজিৰ কাৰণে আছিলে মানে ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ।